সুস্মিতা দেৱে ইতিমধ্যে কংগ্ৰেছ ত্যাগ কৰিছে আৰু এই খবৰে কংগ্ৰেছৰ সকলো মহলকে আচলতে এটা দুখৰ খবৰ বুলি ক'ব পাৰি তেওঁলোকৰ কাৰণে কাৰণ এগৰাকী নেত্ৰী মহিলা কংগ্ৰেছৰ সভানেত্ৰী তেওঁ বহু সময়ত দীৰ্ঘদিন ধৰি আচলতে তেওঁ কংগ্ৰেছৰ বৰাকৰ যথেষ্ট আচলতে কংগ্ৰেছৰ খুব ভাল কাম তেওঁ কৰি আহিছিল কিন্তু হঠাৎ তেওঁ কংগ্ৰেছ ত্যাগ কৰি এই মুহূৰ্তত সভানেত্ৰীগৰাকীলৈ পত্ৰ লিখি আচলতে তেওঁ কংগ্ৰেছ দলত নাথাকো বুলি হঠাৎ যিজনৰ তেওঁ সিদ্ধান্ত লৈছে সকলোকে সেই সিদ্ধান্ত আচলতে সকলোকে হতাশ কৰিছে আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আমাৰ সৈতে আছে আমি কথা পাতিম প্ৰথম প্ৰতিক্ৰিয়া আপোনাক জানিব বিচাৰিম যে কি কাৰণে হঠাৎ এগৰাকী নেত্ৰী দীৰ্ঘদিন ধৰি কংগ্ৰেছৰ তেওঁ বিভিন্ন বাবদ থকাৰ পাছত আজি এইদৰে এটা পদত্যাগৰ সিদ্ধান্ত তেওঁ ল'ব লগা হ'ল কি হ'ব পাৰে বুলি ভাবিছে আপোনালোকে সুস্মিতা দেৱৰ দেউতাক আমাৰ অসমৰ পৰা 5বাৰ সাংসদ হৈছিলে ত্ৰিপুৰাৰ পৰা 2বাৰ সাংসদ হৈছিলে আৰু মোৰ ব্যক্তিগত ৰাজনৈতিক গুৰু আৰু শুভাকাংক্ষী আছিলে আৰু সুস্মিতাৰ লগত মোৰ এটা ব্যক্তিগত ককাই ভনীৰ সম্পৰ্ক কালিও মই প্ৰায় আধা ঘণ্টা সময় কথা পাতিছোঁ আৰু পৰহি যেতিয়া আমি ৰাহুল গান্ধী আৰু সোনিয়া গান্ধী ডাঙৰীক লগ পাইছিলোঁ মোৰ লগতে আছিলে সুস্মিতা দেৱ কিন্তু মই তেওঁ এই নিৰ্বাচনত পৰাজয়ৰ পাছৰ পৰা মই যিটো অনুভৱ তেওঁ চূড়ান্ত হতাশগ্ৰস্ততাত ভুগি আছিলে আৰু তেওঁৰ যিটো মনোবল সন্তোষমন দেৱৰ জীয়ৰী হিচাপে তেওঁৰ যিটো মনোশক্তি থাকিব লাগে সেই শক্তিটো নিৰ্বাচনৰ পৰাজয়ৰ পাছত তেওঁ হেৰুৱাইছে বুলি মই কেইবাবাৰো কথা বতৰাত অনুভৱ কৰিছিলোঁ আৰু মই ভাবিছোঁ যে হতাশগ্ৰস্ততাৰ এইটো প্ৰতিফলন আৰু মোৰ দুখ এইটো কাৰণে লাগিছে যে তেওঁ আমাৰ দলত বটবৃক্ষৰ দৰে আছিলে আৰু এটা পৰাজয়ে তেওঁ আঘাত সহ্য কৰিব পৰা নাই বটবৃক্ষটো বহুত ধুমা বতাহ পাৰ কৰিব লাগিব আৰু এতিয়া তেওঁ য'লৈ গৈছে তাততো তেওঁ বটবৃক্ষ বনাই ৰঘুমলা হ'ব কাৰণ এটা চলি থকা দল এটা জিকি থকা দল তাত আপুনি গৈ যেতিয়া জইন কৰিব তাত কেনেকৈ বটবৃক্ষ হ'ব তাত ৰঘুমলা হ'ব তো মই ভাবোঁ যে তেওঁ হতাশগ্ৰস্ততা হৈ এই সিদ্ধান্ত লৈছে আৰু আহি থকা সময়ত আমি বৰাক ভেলীত আমাৰ বহুত সুস্মিতা দেৱ আছিলে আমি তেওঁলোকক আগলৈ আনিব বিচৰা নাছিলোঁ কিন্তু আমাৰ এজনী সুস্মিতা আছেই আৰু এজনী সুস্মিতাক আমি সমান্তৰাল জেগালৈ কিয় আনিম কিন্তু এতিয়া যিহেতু তেওঁৰ ৰাস্তা এৰি থৈ গৈছে জেগা খালী কৰি দিছে আহি থকা সময়ত আমি সুস্মিতা তাত জন্ম দিম সুস্মিতা আছেই আমি খালি জেগাটো দিব লাগে আমি জেগা দিম এগৰাকী বৰাকৰ সবল নেত্ৰী যেতিয়া বৰাকখনৰ পৰা এতিয়া কংগ্ৰেছক এৰি থৈ গুচি গৈছে ক্ষতি কৰিব নিশ্চয় দলটোক যথেষ্ট চাওক এইটো কবিয়ে লিখিছিলে মই মৰিলেও দিন গ'লে ৰাতি হ'ব জোনবেলি ওলাই থাকিব গছত ফুলিব ফুল বতাহ বলিব নিজ বাটে নক্ষত্ৰ ঘূৰিব কংগ্ৰেছ দলৰ এই 136 বছৰীয়া ইতিহাসত বিভিন্ন কাৰণত বহু নেতা আজি আমাৰ লগত নাই কিন্তু দল চলি আছে আজিও আমি ভাৰতবৰ্ষৰ কেইবাখনো ৰাজ্যত শাসনত আছোঁ আৰু প্ৰায় 12খন ৰাজ্যত আমি মূল বিৰোধী দল হিচাপে আছোঁ আৰু বহু ৰাজ্যত আমাৰ একেবাৰে মুখ্যমন্ত্ৰী কেবিনেট এনেকৈ গুচি গৈছিলে এনেকৈ পৰিয়ালৰ পৰা যেতিয়া আজি তেওঁ মোৰ ভগ্নীস্বৰূপ মোৰ ভনীজনী যেতিয়া ঘৰখনৰ পৰা ওলাই যাব জ্যেষ্ঠ ভাতৃ হিচাপে দুখ লগাটো স্বাভাৱিক কিন্তু ওলাই যোৱাৰ কাৰণেতো আৰু ঘৰখন আমি তলা মাৰি নিদিওঁ আমি ঘৰখনক সজীৱতা আনিবৰ কাৰণে যিখিনি কৰিবলগীয়া সেইখিনি আমি নিশ্চিতভাৱে কৰিম আৰু খুব কম সময়ৰ ভিতৰত কৰিম বৰাকৰ পৰৱৰ্তী মুখ কোন হ'ব পাৰে বুলি আপোনালোকে এই মুহূৰ্তত সঠিককৈ কোৱা টান হ'ব তথাপিও পৰৱৰ্তী মুখ কোন হোৱাৰ সম্ভাৱনা আছে বৰাকতটো ইতিমধ্যে আমাৰ দলৰ এজন কাৰ্যকৰী সভাপতি কমলক্ষদেৱ পুৰকায়স্থ যি একেৰাহে 3বাৰ বিধায়ক জিকিছে আৰু ইমান সহজ নহয় যিটো সমষ্টিৰ পৰা তেওঁ 3বাৰ জিকিছে আজি যিটো কাৰণে হাইকমাণ্ডে নিজে আইডেণ্টিফাই কৰি আজি কমলক্ষদেৱ পুৰকায়স্থক কাৰ্যকৰী সভাপতি দিছে আৰু মই এইকেইদিন তেওঁৰ সৈতে কাম কৰি তেওঁৰ যি অভিজ্ঞতা তেওঁৰ যি কাম কৰাৰ যিটো গতিশীলতা মই সঁচাকৈ অতি সন্তুষ্ট আৰু মই ভাবোঁ যে এই অভাৱখিনি আমাৰ এটা বিশাল টীম আছে তাত আমাৰ বহুত অভিজ্ঞতা থকা মানুহ আছে এতিয়া বিধায়কো কেইবাজনো আছে আৰু আমাৰ বহুত মানুহে যোগাযোগ কৰি আছে বহুত নতুন প্ৰতিভাৱান এটা চামে মোৰ লগত যোগাযোগ কৰি আছে গতিকে মই ভাবিছোঁ 20 দিনমানৰ ভিতৰত বৰাকত যাম আৰু তেতিয়া আপোনালোকে দেখা পাব যে বৰাকৰ কংগ্ৰেছত এটা নতুন জাগৰণ আমি আকৌ সৃষ্টি কৰিম খবৰ ওলাইছে সুস্মিতা দেৱে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ মন মেলিছে বা তৃণমূল কংগ্ৰেছত তেওঁ যোগদান কৰাৰ কথাও আলোচ হৈছে কিবা আপোনালোকৰ হাতত শেহতীয়া কিবা খবৰ আছে নেকি তেনেকুৱা কথা কিবা হৈছিল নেকি আপোনালোকৰ সৈতে মই তেনেকুৱা ব্যক্তিগতভাৱে তেওঁ কোনো উমান পোৱা নাছিলোঁ কাৰণ কালি তেওঁ মই এখন কমিটি চেয়াৰমেন দিব বিচাৰিছিলোঁ মিউনিচিপালিটি ইলেকশ্যন পৰিচালনা কৰিবৰ কাৰণে দলে বিচাৰিছিল দায়িত্ব বঢ়াবৰ কাৰণে তেওঁ দলে আমি অসমতো সিদ্ধান্ত লৈছিলোঁ যে সুস্মিতা দেৱক আমি অলপ গোটেই ৰাজ্যখনত আমি ঘূৰাম যাতে মহিলা কংগ্ৰেছটোও সজীৱ হয় আৰু তেওঁৰ অভিজ্ঞতাখিনিও কামত লগাব পাৰোঁ AICCও মই গম পাওঁ
যে তেওঁক মহিলা কংগ্ৰেছত যদি তেওঁ থাকিব নিবিচাৰে দুখনমান ৰাজ্য এতিয়া আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্য ইনচাৰ্জ যেনেকৈ মই দুখন ৰাজ্যত আছিলোঁ আজি প্ৰেচিডেণ্ট হ'লোঁ তেনেকৈ আৰু এজন আমাৰ ইনচাৰ্জ পাঞ্জাৱৰ ৱৰ্কিং প্ৰেচিডেণ্ট হ'ল তো 5খন ৰাজ্যত আমাৰ দায়িত্ব দিবলগীয়া আছিলে এনেকুৱা কথা মোৰ পৰাও হাইকমাণ্ডে সুধিছিলে যে সুস্মিতা কোনবিলাক অঞ্চলত কাম কৰিবলৈ দিলে বেছি ভাল হ'ব আলোচনা চলি আছিলে আৰু ময়ো তেওঁক কালি কথা পাতিছিলোঁ যে মিউনিচিপালিটি ইলেকশ্যন আহি আছে তুমি 214খন মিউনিচিপালিটি কেইখনমান মিউনিচিপালিটি কিমান পাৰা তুমি অলপ কভাৰ কৰিলে ভাল হয় মোক ক'লে দাদা মোক এদিন সময় দিয়া মই কথা তোমাক জনাই আছোঁ আজিতো মোবাইল সকলো ঠিকেই আছিল তাৰমানে কালি 2টা বজাত মই কথা পাতিছোঁ পৰহি মোৰ লগত ৰাহুল গান্ধীৰ লগত লগ কৰিছে এনেকুৱা সিদ্ধান্ত নিশ্চয় তাৰ মাজত কিবা এটা তেওঁ কোনোবা আন শক্তিয়ে সুযোগ নিশ্চয় দিব লাগিব নাই তেওঁ হতাশ আছিলেতো মই জানো আমি সেইকাৰণে খুব ঘনে ঘনে কথা পাতি থাকোঁ আৰু তেওঁক আমি উৎসাহিত কৰি চিন্তা নকৰিবা আমাৰ চবৰে ভাল দিন আহিব তোমাৰ অকলে বেয়া হোৱা নাই নহয় আৰু তোমাকতো অকলে কোনো নেৰে আৰু আনকি আমি এনেকৈ ভাবি আছিলোঁ যে আমি আমাৰ হাইকমাণ্ডক ৰিকুৱেষ্ট কৰিম যে আমি যিহেতু অসমে আগতে ৰাজ্যসভাত বাহিৰৰ মানুহক দিওঁ গতিকে আমাৰ অসমৰ বা কাৰোবাক মানে সুস্মিতাক বাহিৰ এখন ৰাজ্য য'ত আমাৰ শাসনত আছোঁ দিব লাগে এনেকুৱা কথা মই ৰাহুল গান্ধীৰ লগতো আলোচনা কৰিছোঁ সুস্মিতাৰ লগতো আলোচনা কৰিছোঁ সুস্মিতাই জানে দেখা গৈছে যে ইতিমধ্যে বিশেষ এজন বিধায়ক তেওঁ ইতিমধ্যে মমতা বেনাৰ্জীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈছে গতিকে দ্বিতীয়গৰাকী মমতা বেনাৰ্জীৰ আদৰ্শৰে অনুপ্ৰাণিত হোৱা ব্যক্তি হিচাপে সুস্মিতা দেৱ হ'বলৈ গৈ আছে কোন বিধায়ক মমতা বেনাৰ্জী আদৰ্শৰে সুস্মিতাই মই ভাবোঁ যে একমাত্ৰ তেওঁ এইবিলাক সিদ্ধান্ত লৈছে পৰাজয়ৰ কাৰণে তেওঁ যে ইলেকশ্যন হাৰিলে এইটো তেওঁ সহ্য কৰিব পৰা নাই 2 নম্বৰ মই যিটো জানো আৰু মোৰ যিটো অনুভৱ 2 নম্বৰ তেওঁ বৰাকৰ তেওঁ সাংগঠনিকভাৱে পুনৰ উদ্ধাৰ কৰাৰ যিটো সংকল্প থাকিব লাগে এই সংকল্পত তেওঁ বিশ্বাস হেৰুৱাইছে মমতা বেনাৰ্জীয়ে আদৰ্শক অনুসৰণ কৰিলেতো মমতা বেনাৰ্জীটো কংগ্ৰেছক অনুসৰণ কৰে মই একেলগে মমতা বেনাৰ্জীৰ লগত তেওঁ যেতিয়া ৱেষ্ট বেংগলৰ যুৱ কংগ্ৰেছৰ প্ৰেচিডেণ্ট মই একেলগে মমতা বেনাৰ্জীৰ লগত এই যুৱ কংগ্ৰেছৰ সভাপতি আছিলোঁ মোকো তেওঁ এবাৰ অফাৰ কৰিছিলে তেওঁ যেতিয়া ৰেলৱে মিনিষ্টাৰ আছিলে যে তুমি মানে এই আমাৰ ৰেলৱে বৰ্ডৰ চেয়াৰমেন হোৱা আমিতো যোৱা নাই কিন্তু আমি এটা সিদ্ধান্ত লৈ পেলাই আহিছোঁ যে আমি এটা আদৰ্শৰে পৰিচালিত হ'ম আৰু যিটো এবাৰ ৰাইজক কৈ দিলোঁ যে মই এইটো কৰিম সেই কথাটো ঘূৰাই ল'ব পৰা সাহস মোৰ নাই যে মই এইটো আদৰ্শত বিশ্বাসী কালিলৈ আকৌ এটা আজি ৰূপজ্যোতিয়ে যেনেকৈ ক'লে যে ওলাই যোৱা মানুহবিলাক আমুক তামুক আকৌ এতিয়া সেইখিনি গালি ৰূপজ্যোতি গালৈকে আহিছে মই এইটো সাহস নাই যে মোৰ কথা বদলাব পৰা সাহস নাই তেওঁলোকে কথা বদলাব পাৰিছে প্ৰাসংগিক এটা কথা মই ইতিমধ্যে মনলৈ আহিছে কংগ্ৰেছত আজি কিছুদিনৰ পৰা যিজন আছে খহনীয়া বুলিয়ে মই কৈছোঁ যিদৰে দলৰ পৰা ইজনৰ পিছত সিজন বিশেষ আচলতে পুৰণি নেতা ওলাই গৈছে কি কাৰণে দলটোত আচলতে নেতৃত্বৰ কিছু সালসলনিৰ কাৰণে তেওঁলোকে অসন্তুষ্টি নে আন কিবা তেওঁলোকৰ বিষয়ববক লৈ অসন্তুষ্টি কি বুলি ভাবে আচলতে আপোনালোকে চাওক এই দলটোত এটা সময়ত যেতিয়া কংগ্ৰেছ দলটোৱে স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিছিল এই দলটোৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমাৰ অসমতে কনকলতা মুকুন্দ কাকতি ভোগেশ্বৰী ফুকননী মনবৰ নাথ বুকুত ব্ৰিটিছ পুলিচৰ গুলী পাতি লৈছিলে কুশল কোঁৱৰে ডিঙিত চিপ জুই লৈছিলে কিহৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছিলে দেশৰ কাৰণে দেশৰ স্বাৰ্থত এতিয়া কোনজন নেতাই অসমীয়া মানুহৰ স্বাৰ্থত অসমৰ স্বাৰ্থত দল ত্যাগ কৰিছে নিজৰ স্বাৰ্থত ধন সৰ্বস্ব ক্ষমতা সৰ্বস্ব ৰাজনীতি আদৰ্শগত ৰাজনীতি কাৰণে ক'লে তেওঁলোকে ৰাইজক ক'লে যে মই চাহ জনগোষ্ঠীৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিম বুলি কোৱাৰ কাৰণে দল বদলাইছোঁ মই এই কি কয় নিবনুৱা সমস্যা শূন্য কৰিম বুলি অসম চৰকাৰে কোৱাৰ কাৰণে দল বদলাইছোঁ কোনোতো তেনেকুৱা কথা কৈ যোৱা নাই অসন্তুষ্টি ক'ত নাথাকে পৰিয়ালত নাথাকে নেকি এইবোৰ নেতাই আন দললৈ গৈও বিশেষ তেওঁলোকে অসমৰ কল্যাণৰ কাৰণে কাম কৰিব পাৰিব বুলি আপুনি ভাবে এই কথাবিলাক ৰাইজে বেছি ভালকৈ চিন্তা কৰিব লাগিব আমি ৰাজনৈতিক দলবিলাকতো আমাৰ বক্তব্য ৰাখিমেই ৰাইজে চিন্তা কৰিব লাগিব যে এই ধৰণৰ ৰাজনীতি যদি ৰাইজে প্ৰশ্ৰয় দিয়ে এই ধৰণৰ মানুহবিলাক সুবিধাবাদী মানুহবিলাকক ক্ষমতা সৰ্বস্ব আদৰ্শবিহীন মূল্যবোধবিহীন মানুহবিলাকক ৰাইজে যদি বাৰে বাৰে জিকাই দিয়ে আহি থকা সময়ত আমাৰ প্ৰজন্মক আমাৰ উত্তৰ পুৰুষক আমি কি শিকাব বিচাৰিছোঁ আমি কেনেকুৱা ৰাজনীতিৰে আমাৰ আহি থকা প্ৰজন্মক উদ্বুদ্ধ কৰিব বিচাৰিছোঁ এই কথাবিলাক ৰাইজে গভীৰভাৱে চিন্তা কৰিব লাগে তাৰ কাৰণে ৰাইজে সুযোগো পাইছে অহা 5টা বাই ইলেকশ্যন এই 5টা বাই ইলেকশ্যনৰ ৰাইজে যদি সুশান্ত বৰগোহাঁইক আৰু ৰূপজ্যোতি ক্ৰমিক যদি থাওৰা আৰু মৰিণেৰে যে হৰুৱাই দিয়ে মই এইটো দি ক'ব পাৰোঁ যে অসমৰ যিকোনো দলৰ মানুহে দল বাগৰিবলৈ ভয় খাব আৰু অসমৰ মানুহে গম পাব যে অসমৰ ৰাইজে এতিয়া আমাক দল বাগৰাৰ অনুমতি নিদিয়ে গতিকে এই ক্ষেত্ৰত মই ভাবোঁ ৰাইজে যেতিয়ালৈকে সিদ্ধান্ত নল'ব এই ধৰণৰ স্বাৰ্থপৰ
মানে পেট কুপটীয়া আৰু মানে কেৱল ক্ষমতা সৰ্বোচ্চ ধন সৰ্বোচ্চ ৰাজনীতিক ৰাইজে সদায় প্ৰত্যক্ষ কৰি থাকিব। শেষত উপনিৰ্বাচনৰ এটা প্ৰসংগলৈ আহিছোঁ। উপনিৰ্বাচনত দেখা গৈছে যে কংগ্ৰেছে এইবাৰ অকলে তেওঁলোকে যুঁজাৰ যি আপোনালোকে কুচকাৱাজ চলাইছে, একত্ৰিত হোৱাত আপত্তি ক'ত আচলতে? সকলোৱে কৈছে যে একেলগে বিৰোধী যদি উমৈহতীয়া প্ৰাৰ্থী দিয়ে তেতিয়াহে বিজেপিক প্ৰতিহত কৰিব পাৰিব, কিন্তু আপোনালোকে কৈছে যে আমি এতিয়ালৈকে এটা ঐক্যমতত উপনীত হ'ব পৰা নাই। গতিকে কেনেকুৱা হ'ব উপনিৰ্বাচনত? আপোনালোকে অকলেই প্ৰাৰ্থী দিব নে এতিয়াও সম্ভাৱনা আছে যে সকলো বিৰোধীয়ে ঐক্যবদ্ধভাৱে প্ৰাৰ্থী থিয় কৰিব? কেনেকুৱা আমাৰ গাঁৱত এষাৰ কথা আছে, বৰষুণ দিলে জাপি ল'ব লাগে, বৰষুণ এৰাৰ পাছত জাপি ল'ব নালাগে। এতিয়া 21 চনৰ নিৰ্বাচনটোত আমি বিজেপিৰ বিৰুদ্ধে একত্ৰিত হোৱা হ'লে আমি বিজেপিক যে হৰুৱাব পাৰোঁ এইটো আমাৰ 70-70ও স্বীকাৰ কৰে, কিন্তু সেই সময়ততো সেনাপতিসকল বেলেগ বেলেগ থাকিলে। এতিয়া 5টা নিৰ্বাচন ধৰি ল'লোঁ যেনিবা বিজেপি 5টাতে আমি হৰুৱাই দিলোঁ, চৰকাৰ জানো বদলি হ'ব? চৰকাৰটো বদলি নহয়। যদি চৰকাৰে বদলি কৰিব এতিয়া নোৱাৰোঁ, তে 5টা ইলেকশ্যন যেনিবা গোটেইগালে মিলি হৰুৱালে আমাৰ লাভটো কি হ'ব? সেইকাৰণে আমি ইলেকশ্যন জয় পৰাজয়তকৈও আমি সাংগঠনিক ভেটি শক্তিশালী কৰাত গুৰুত্ব দিছোঁ। যেতিয়া অকলেই দিব প্ৰাৰ্থী নাই, যেতিয়া চৰকাৰ বদলি কৰাৰ সময় আহিব, 24 চনত আহিব লোকসভাত, 26ত আহিব বিধানসভাত, তেতিয়া আমি চাম আমাৰ শক্তিৰে যদি অকলে নোৱাৰোঁ, আমাৰ যদি দল সংগঠন ব্লক মণ্ডলে বুথে যদি কয় যে আমি অকলে বলে নোৱাৰোঁ, আমি নিশ্চয় কৰিম। কিন্তু চৰকাৰ বদলি কৰাৰ সময় আহিছিলে কেইদিনমানৰ আগতে, তেতিয়াতো সেনাপতিসকলে বহুত একেবাৰে ঘৰৰ মুধৰ চেপত বহি থাকিলে। এতিয়া মুধৰ চেপত নামিছে, আমি ভাল পাইছোঁ। লাভ কি হ'ব? লাভটো একো নহয়, লাভ একো নহয়। চৰকাৰ বদলাব লাগে, চৰকাৰ বদলাব সময়তহে মিলিব লাগে। এতিয়া সংগঠন কৰাৰ সময়, মোৰ এইটো অনুভৱ। সেইটো কোৱাৰ কাৰণে মোক কোনোবাই অপৰিপক্ক বুলিও কয়, কিন্তু মইতো মোৰ দলটো চাম। তাৰ কাৰণে মোক কোনোবাই বেয়া পাব, কোনোবাই ভাল পাব, কোনোবাই সাও দিব, কোনোবাই আশীৰ্বাদ দিব, এইটো কথা ডাঙৰ কথা নহয়। এতিয়া আমি বাই ইলেকশ্যন খেলিম। কালিলৈ মই নকওঁ যে এলায়েন্স নহ'ব, হ'বও পাৰে, কাৰণ এইটো আমাৰ দলত এটা গণতান্ত্ৰিকভাৱে সিদ্ধান্ত হোৱা দল। অকল সভাপতি হ'লোঁ বুলিয়ে যে চব কথাই মোৰ চূড়ান্ত হ'ব এইটো নহয়, কিন্তু দলত এতিয়ালৈকে যিটো মতামত মই পাই আছোঁ, মানে এতিয়া যদি সকলো ঐক্যমতত উপনীত হয় বিৰোধী একগোট হয়ও বিশেষ লাভালাভ কাৰো নহ'ব। আজি বিৰোধী একত্ৰিত হোৱাৰ প্ৰয়োজন আছে অসম বিধানসভাৰ মজিয়াত। তাতে বহুতে বিভক্ত হৈ আছে। তাতে চবেই কি বুলি ক'ব আপুনি, মানে অতি বেছি দূৰাকাংক্ষা যিটো, মানে এতিয়াই তেওঁলোকে ভাবিছে কোন চিফ মিনিষ্টাৰ হ'ব এবাৰ, মানে কোনে চৰকাৰৰ পৰা বেছি সুবিধা ল'ব পাৰিব, কোনে বেছি ভালকৈ চিফ মিনিষ্টাৰক ক'লে তেওঁৰ ব্যক্তিগত সুবিধা হ'ব। এতিয়াতো প্ৰতিযোগিতা হৈছে, কোনোবাই যদি মুখ্যমন্ত্ৰীক শ্ৰেষ্ঠ বুলি কৈছে, কোনোবাই সৰ্বশ্ৰেষ্ঠ বুলি কৈছে। 3 মাহ হৈছে, 3 মাহতে যদি শ্ৰেষ্ঠ সৰ্বশ্ৰেষ্ঠ চব দিয়ে 5 বছৰৰ পাছত ৰাইজে ক'বলৈ কি থাকিব? আৰু এটা বস্তু মই দেখিছোঁ, বিধানসভাৰ মজিয়াত যেতিয়া সদন চলি থাকে, বিৰোধী দলৰ যিসকল বিধায়কসকলে শাসকীয় পক্ষৰ কাষলৈ যায়, কাণে কাণে কিছুমান কথা কোৱা এটা পৰম্পৰা আৰম্ভ হৈছে। সেইটো মই দেখাত এজনেই কৰি আছে, যিজনে এই বাহিৰত দেখাই কেটেৰাই মাতে, ভিতৰি মানে কি বুলি কয় এইটো, নাই ৰাইজে চাই আছে। চাওক, কোনোবাই যদি ভাবিছে যে অসমৰ ৰাইজে ৰাজনীতি নাজানে, তেওঁ মূৰ্খৰ স্বৰ্গত বাস কৰিছে। ৰাইজে চাই আছে, ৰাইজে চাই আছে। আজি বিজেপিয়ে যিটো ঠগ ৰাইজক দিলে, পোষ্টাৰ লগালে এখন, তাত 3জন ফটো, ডাঙৰখন ফটো সৰ্বানন্দ সোণোৱালৰ, মজলীয়া এখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তাৰ পিছৰখন হৈছে ৰঞ্জিত দাস। এতিয়া ডাঙৰ ফটো মানুহজন নাইকিয়া হৈ গ'ল। এইটো মানুহে কি বুজি পোৱা নাই নেকি? উজনি অসমৰ মানুহে ভোট দিয়াৰ সময়ত মোকে কৈছিলে, ছাৰ আপুনিতো চিফ মিনিষ্টাৰ নহয়, আমি আৰু এইবাৰ সৰ্বানন্দ সোণোৱালৰ মুখলৈ চাই পেলাই ভোটটো দিলোঁ আৰু। এতিয়াতো মুখখন চাবলৈ মানুহজন নাই। গতিকে নাই, ফটোখনটো চাব মনত আছে, যিখন বিজেপিৰ পোষ্টাৰ আছিলে তাত ডাঙৰ ফটোখন কাৰ আছিলে? ফটো 3খনেই আছিলে। এতিয়া মজলীয়াজনৰ ডাঙৰ ফটো হৈছে, আৰু যিজনৰ ডাঙৰ ফটো আছিলে তেওঁতো গুৱাহাটীৰ চুকে কোণেও ক'তো বিচাৰিলে এতিয়া ফটো পাবলৈ নাই, সেইবিলাক ফটো নাইকিয়া কৰি পেলালে। গতিকে এইবিলাক কি, ৰাইজে প্ৰতি মাহে, প্ৰতি 6 মাহে, প্ৰতি বছৰে ৰাইজে সিদ্ধান্ত দিব নোৱাৰে। ৰাইজে 5 বছৰৰ মূৰত সিদ্ধান্ত দিয়ে, কিন্তু যিদিনাখন বিচাৰ হ'ব সেইদিনা চব কথা ওলাব।
এয়া নতুন সভাপতি ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতিয়ে যথেষ্টকেইটা গুৰুত্বপূৰ্ণ কথা ক'লে আৰু প্ৰদেশ কংগ্ৰেছৰ পৰা এনেকৈ এজনৰ পাছত সিজনকৈ শীৰ্ষ নেতা ওলাই যোৱাৰ পাছতো মনোবল কিন্তু তেওঁলোকৰ দৃঢ় আছে আৰু তেওঁলোকে এটা কথা কৈছে যে দলৰ স্বাৰ্থ হৈ কাম কৰা মানুহ আছে আৰু তেওঁলোকে নতুন মুখ লৈ আগন্তুক দিনত আগুৱাই যাব অহা 5টা বছৰত সকলোৰে কামৰ হিচাপ নিকাচ কৰিব ৰাইজে আৰু ৰাইজে আচলতে ৰায় দিব আৰু উপনিৰ্বাচন সন্দৰ্ভতো যথেষ্ট গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।